নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক ভগৱান শ্ৰীকৃষ্ণ এজন ভক্তৰ ঘৰলৈ কেনেকৈ সদায় খিচিৰি খাবলৈ আহিছিল এই বিষয়ে ক'ম আৰু উৰিষ্যাত থকা জগন্নাথ মন্দিৰত আজিও খিচিৰি কিয় খুৱায় তাৰ বিষয়ে ক'ম। আহক কাহিনীটো শুনো। 1615 চনত ৰাজস্থানৰ নাগৰ জিলাৰ কলুৱা গাঁৱত জীৱন ৰাম নামৰ ঘৰত কৰ্মাবাই জন্ম হৈছিল। জীৱন ৰাম ভগৱান শ্ৰীকৃষ্ণৰ পৰম ভক্ত আছিল। তেওঁৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণৰ এটা মন্দিৰ আছিল। জীৱন ৰামে ভগৱান শ্ৰীকৃষ্ণক ভোক লগোৱাৰ পাছতহে কিবা খাইছিল। এয়া নিতৌ নিয়ম আছিল। কৰ্মাবাই লাহে লাহে ডাঙৰ হ'বলৈ ধৰিল। এদিন কৰ্মাবাইৰ পিতা জীৱন ৰাম তীৰ্থযাত্ৰাৰ কাৰণে ওলাল। পিতা জীৱন ৰামে কৰ্মাবাইক ক'লে, বেটি, মই যোৱাৰ পিছত তুমিয়েই ভগৱান শ্ৰীকৃষ্ণক ধ্যান ৰাখিব লাগিব। সেয়ে তুমি সদায় ভগৱানক মোৰ দৰেই ভোক লগাব লাগিব আৰু তাৰ পিছত তুমি খাব লাগিব। এই বুলি কৈ জীৱন ৰামে তেওঁৰ পত্নীৰ লগত তীৰ্থযাত্ৰালৈ গ'ল। পিছদিনাখন কৰ্মাবাই সোনকালে উঠি খিচিৰি বনালে আৰু ভগৱানক ভোক লগালে। ভোক লগাই ক'লে, এয়া লোৱা, খিচিৰি খাই লোৱা, মই থৈ গৈছোঁ, তুমি খাই ল'বা। তেতিয়ালৈকে মই ঘৰৰ বেলেগ কাম কৰি লওঁ। এই বুলি ভগৱানৰ ওচৰত খিচিৰি থালিখন থৈ কৰ্মাবাই গুচি গ'ল। মাজে মাজে আহি কৰ্মাবাই ভগৱানে ভোক খালে নে নাই চাই যায়হি। কৰ্মাবাই ভাবিলে, কিয় বা ভগৱানে খিচিৰি খোৱা নাই, অলপ ঘি আৰু গুৰ ঢালি দিওঁ। এই বুলি অলপ গুৰ আৰু ঘি ঢালি দিলে। অলপ সময়ৰ পিছত কৰ্মাবাই আকৌ আহি চালেহি। কৰ্মাবাই ভগৱানক ক'লে, এতিয়াতো খাই লোৱা। দেউতাই এই কাম মোক দি তীৰ্থযাত্ৰালৈ গৈছে, কিছুদিনৰ পাছতহে ঘূৰি আহিব আৰু মই ভালকৈ একো বনাব নাজানো। সেয়েহে ভোক গ্ৰহণ কৰা প্ৰভু। যেতিয়ালৈকে আপুনি নাখায় ময়ো ভোকত থাকিম, চাই ল'বা। কৰ্মাবাই ভগৱানক বেয়া পাই ঠেহ পাতি ভোকে পিয়াহে ভগৱানৰ ওচৰত বহি থাকিল। ৰাতিপুৱাৰ পৰা গধূলি হ'ল। কৰ্মাবাই তেনেকৈয়ে ভোকত বহি থাকিল। ভগৱানে দেখিলে যে কৰ্মাবাই জিদ কৰি বহি আছে। তেতিয়া মূৰ্তিৰ পৰা মাত আহিল, কৰ্মাবাই, কৰ্মাবাই, তুমি দেখোন পৰ্দা লগোৱাই নাই। পৰ্দা নলগালে মই কেনেকৈ খাম? কৰ্মাবাই ক'লে, ৰ'বা, মই মোৰ দুপাট্টাখনেৰে পৰ্দা লগাই দিওঁ। ইমান সৰু কথাৰ কাৰণে তুমি নিজেও ভোকত থাকিলা আৰু মোকো ভোকত থলা। আগতেই কৈ দিয়া হ'লে হয়। এই বুলি কৈ কৰ্মাবাই পৰ্দা লগাই দিলে। অলপ সময়ৰ পিছত গোটেই খিচিৰি থালিখন খালী হৈ গ'ল। ভগৱান কৃষ্ণই খোৱাৰ পিছত কৰ্মাবায়ে ভোজন গ্ৰহণ কৰিলে। এনেকৈয়ে বহুদিন পাৰ হৈ গ'ল। এদিন কৰ্মাবাই মাক দেউতাক তীৰ্থযাত্ৰাৰ পৰা ঘূৰি আহিল। কৰ্মাবাই মাকে সুধিলে, কৰ্মা, তুমি গুৰ আৰু ঘি ইমান সোনকালে শেষ কৰি পেলালা যে? কৰ্মাবাই ক'লে, মা, ভগৱানে সদায় গুৰ আৰু ঘি বেছিকৈ দিলেহে খিচিৰি খায়, সেইকাৰণে শেষ হৈ গ'ল। মাকৰ এই কথা শুনি কাহানি যেন লাগিল। মাকে ভাবিলে, নিজে খালে চাগে, এতিয়া ভগৱানে খালে বুলি কৈছে। এনেকৈয়ে দিন পাৰ হৈ গ'ল। গুৰ আৰু ঘি সোনকালে শেষ হোৱাৰ কাৰণে মাক দেউতাকৰ কৰ্মাবাইৰ ওপৰত সন্দেহ হ'ল আৰু কৰ্মাবাই ভগৱানক ভোক লগোৱাৰ সময়ত মনে মনে চাই থাকিল। মাক দেউতাকে দেখিলে যে সঁচাকৈয়ে থালিত দিয়া খিচিৰিখিনি শেষ হৈ গ'ল। সেইদিন ধৰিবৰ পৰা নিতৌ ৰাতিপুৱা সোনকালে শুই উঠি কৰ্মাবাই ভগৱানক ভোক লগায়, তাৰ পিছত নিজে খায়। ভগৱানৰ সকলো সেৱা কৰ্মাবাই কৰে। সময়বোৰ এনেকৈয়ে পাৰ হৈ গ'ল। এদিন কৰ্মাবাইৰ দেউতাক বেমাৰ হৈ মৃত্যু হ'ল। তাৰ পাছত কেইবছৰমান পিছত মাকো স্বৰ্গবাসী হ'ল। কৰ্মাবাই অকলশৰীয়া হৈ পৰিল। এদিন কৰ্মাবাই ভগৱানৰ মূৰ্তিটো হাতত লৈ তীৰ্থযাত্ৰা কৰিবলৈ ঘৰৰ পৰা ওলাই গ'ল। এনেকৈয়ে গৈ গৈ এদিন কৰ্মাবাই উৰিষ্যাত থকা জগন্নাথ পুৰীৰ পালেগৈ। জগন্নাথ মন্দিৰৰ কাষতে এটা সৰু জুপুৰিত কৰ্মাবাই থাকিবলৈ ধৰিলে। তাতে থাকি কৰ্মাবাই ভগৱানক সেৱা কৰিবলৈ ধৰিলে। এদিন কৰ্মাবাই দুপৰীয়া জগন্নাথ মন্দিৰলৈ গৈ দেখিলে পূজাৰীয়ে মন্দিৰত ভোগ লগাইছে। কৰ্মাবায়ে ভাবিলে, ৰাতিপুৱাৰ পৰা ভগৱানক ভোকত থৈছে, দুপৰীয়া সময়ত খাবলৈ দিছে। এই বুলি ভগৱানক ক'লে, প্ৰভু, ৰাতিপুৱাৰ পৰা আপুনি ভোকত আছে। পূজাৰীৰ নিচিনা ছাপন ভোক মই দিব নোৱাৰিম, গতিকে শুকানে শুকানে কিবা কিবি বনাই দিম, ৰাতিপুৱা মোৰ ঘৰতে খাব প্ৰভু। এই বুলি কৈ কৰ্মাবাই গুচি গ'ল। কৰ্মাবাই বিশ্বাস আছিল যে ভগৱান আহিব, সেয়েহে ৰাতিপুৱাই শুই উঠি বাচন বৰ্তন, ঘৰ চাফ একো কামেই নাই কৰা, আনকি গাও নুধুলে। তেনেকৈয়ে গা নোধোৱাকৈ খিচিৰি বনাবলৈ ধৰিলে।
খিচিৰি বনাই যেতিয়া থলে তাৰ পিছত এজন 8 বছৰ মানৰ ল'ৰা আহি ক'লেহি, মা সোনকালে দিয়া, মোৰ ভোক লাগিছে। কৃষ্ণ আহিল, কৰ্মবাই তেওঁক খিচিৰি খুৱালে। তেওঁৰ নাম আগতে কৰ্মাবাই নাছিল। ভগৱান শ্ৰীকৃষ্ণ যেতিয়া সদায় খিচিৰি খাবলৈ আহিছিল তেতিয়া অলপ দেৰি হওঁতে কৈছিল, মোৰ বৰ ভোক লাগিছে, জল্দি কৰ মা, এনেকৈয়ে চিঞৰিছিল। সেইকাৰণে তেওঁৰ নাম পৰিল কৰ্মাবাই। এনেকৈয়ে সদায় ভগৱান শ্ৰীকৃষ্ণ খিচিৰি খাবলৈ আহিছিল। এদিন সেইফালে এজন সাধু পাৰ হৈ গৈছিল। কৰ্মাবাই গা পা নোধোৱাকৈ ঘৰত চাফ নকৰাকৈ ৰাতিপুৱাই ভগৱানক ভোক লগোৱা দেখি ক'লে, কৰ্মাবাই তুমি এনেকৈয়ে ভগৱানক ভোক লগোৱা গা পা নোধোৱাকৈ, এয়া তুমি বহুত পাপ কাম কৰিছা। গতিকে কাইলৈৰ পৰা গা পা ধুই ঘৰ দুৱাৰ চাফ চিকুণ কৰি পবিত্ৰ হৈ ভোক লগাবা। পিছদিনাখনি কৰ্মাবাই সেয়াই কৰিলে। ৰাতিপুৱাই ভগৱান আহিল, দেখিলে কৰ্মাবাই ঝাৰু লগাই আছে। ভগৱান গুচি গ'ল। অলপ সময়ৰ পিছত ভগৱান আকৌ আহিল, দেখিলে কৰ্মাবাই গা ধুই আছে। ভগৱান আকৌ গুচি গ'ল। আকৌ অলপ সময়ৰ পাছত আহিল। এনেকৈয়ে 5-6 বাৰ ভগৱান অহা যোৱা কৰিলে। তাৰ পাছত খিচিৰি খাবলৈ পালে। ভগৱানে জল্দি গৰমে গৰমে খিচিৰি খাই আছিল। সেই সময়ত মন্দিৰত ভোক লগোৱাৰ সময় হ'ল। ঘণ্টি বাজিলে। মন্দিৰৰ ঘণ্টি বজা শুনি ভগৱানে দৌৰি গ'ল মন্দিৰলৈ। পূজাৰীয়ে যেতিয়া মন্দিৰৰ পৰ্দা খুলিল, দেখিলে যে ভগৱান জগন্নাথৰ মূৰ্তিৰ মুখখনত আৰু সোঁ হাতখনত খিচিৰি লাগি আছে। পূজাৰীয়ে ভাবিলে, ভগৱানৰ মুখত কেনেকৈ খিচিৰি লাগি আছে? বহুত দিনৰ পৰা খিচিৰি ভোক লগোৱাই নাই। হে প্ৰভু, এয়া কেনেকুৱা লীলা আপোনাৰ? ৰাতি পূজাৰীজনৰ সপোনত ভগৱান জগন্নাথ আহিল আৰু ক'লে, মোৰ ভক্ত কৰ্মবাই যি জগন্নাথপুৰীতে থাকে, তেওঁ বহুত প্ৰেম ভাৱেৰে ৰাতিপুৱাই উঠি বাজাৰৰ খিচিৰি মোক খুৱায় আৰু মই সদায় খাবলৈ যাওঁ। কৰ্মাবাই খিচিৰি মোৰ বহুত ভাল লাগে। কিন্তু এজন সাধুৱে আহি ৰাতিপুৱা গা পা ধুই নীতি নিয়মেৰে পূজা কৰিবলৈ ক'লে আৰু এতিয়া মই সময়মতে কৰ্মাবাই খিচিৰি খাবলৈ নাপাওঁ। মোৰ বৰ ভোক লাগে। পূজাৰীজনে ৰাতিপুৱা উঠি সেই সাধুজনক মাতি সকলো কথা ক'লে আৰু সেই সাধুজনে কৰ্মবাই ঘৰলৈ গৈ ক'লেগৈ, কৰ্মবাই তুমি ভগৱান কৃষ্ণৰ পৰম ভক্ত হয়। তোমাৰ কাৰণে কোনো নীতি নিয়মৰ প্ৰয়োজন নাই। তুমি আগৰ দৰে যেনেকৈ বনাইছিলা তেনেকৈ খুৱাবা। এই কথা শুনি কৰ্মবাই বহুত ভাল লাগিল। এনেকৈয়ে বহু বছৰ পাৰ হৈ গ'ল। এদিন কৰ্মাবাই পৰলোক ধামলৈ গুচি গ'ল। আনফালে সেইদিনাখন পূজাৰীয়ে দেখিলে প্ৰভু জগন্নাথৰ মূৰ্তিৰ পৰা চকুপানী ওলাইছে। আকৌ ৰাতি সপোনত ভগৱানে পূজাৰীজনক দৰ্শন দিলে আৰু ক'লে, কৰ্মাবাই গুচি গ'ল, এতিয়া মোক খিচিৰি কোনে খুৱাব? সেয়েহে মোৰ দুখ লাগিছে। পূজাৰীজনে শুই উঠি সকলোকে ক'লে। সেইদিন ধৰিবৰ পৰা আজিলৈকে জগন্নাথপুৰী মন্দিৰত সদায় বাজাৰৰ খিচিৰি খুৱায়। ফ্ৰেণ্ডছ, আপোনালোকে যদি উৰিষ্যাত থকা জগন্নাথৰ পুৰীলৈ যায় তেন্তে আপোনালোকেও প্ৰসাদ হিচাপে খিচিৰি খাবলৈ পাব। এয়াই আছিল আজিৰ কাহিনীটো। যদি ভাল লাগিলে লাইক কৰি দিব। বাই বাই ফ্ৰেণ্ডছ।